Hey guys, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্যটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ দৃষ্টান্ত নামৰ তোমালোকৰ যিটো পয়েম আছে এই পয়েমটোৰ চামাৰীৰ ওপৰত চামাৰীৰ লগতে আমি কমপ্লিট পয়েমটো আজি বুজিবলৈ চেষ্টা কৰিম অ'কে ভাঙনিটো তোমালোকে পাবা দৃষ্টান্তৰ কবিতাটোত কবি হৰেকৃষ্ণ ডেকাদেৱে কি কৈছে কি নাইকোৱা এভৰিথিং আমি লাইন বাই লাইন পঢ়িম আৰু বুজি যাম অ'কে ক্লাছটো ষ্টাৰ্ট নকৰাৰ আগতে আমি দৃষ্টান্তৰ কবিতাটো যিজন ব্যক্তিয়ে লিখিছে সেই ব্যক্তিজনৰ নাম হৈছে হৰেকৃষ্ণ ডেকা এখেতৰ বিষয়ে আমি অকণমান চাই ল'ব লাগিব কিয়নো তোমালোকৰ পৰীক্ষাত মানে কেতিয়াবা কবি পৰিচয়ৰ পৰাও প্ৰশ্ন গুচি আহে হৰেকৃষ্ণ ডেকাদেৱৰ জীৱনৰ ওপৰতো কেতিয়াবা প্ৰশ্ন গুচি আহে চ' এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে কি আমি এই বস্তুবিলাক আমি জানিব লাগিব অ'কে তেখেতৰ জন্ম হৈছিলে 1943 চনত লৰালি কালচোৱাত তিনিচুকীয়াত কটায় হৰেকৃষ্ণ ডেকাদেৱৰ জন্ম কিমান চনত হৈছিলে 1943 চনত আৰু তেখেতৰ যি লৰালি কালটো কটাই বুলি কৈছে তিনিচুকীয়া নিশ্চয় শুনিছা তিনিচুকীয়াত কটায় 1559 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয় এইটোৱে হৈছে তেখেতৰ জীৱনৰ অকণমান চমু তোমালোকক পৰিচয় দিছে ইয়াতে তেখেতৰ জীৱনৰ আৰু এটা কথা দেই তোমালোকে এই বস্তুবিলাক তোমালোকে নিজে তোমালোকে চেল্ফ ষ্টাডি কৰিব লাগিব এই হৰেকৃষ্ণ ডেকাদেৱৰ জন্ম কেতিয়া হৈছিলে তেখেতে ক'ত কটাইছিলে লৰালিকাল তেখেতে কোনখন ইউনিভাৰ্চিটিৰ পৰা কি বিষয়ত MA পাছ কৰিছিলে তেখেতে মেট্ৰিক পৰীক্ষা কিমান চনত পাছ কৰিছিলে এইখিনি কথা মানে তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে মানে তোমালোকে কিমানটো মনত ৰখাব পাৰা অ'কে আৰু এইডোখৰতে চোৱা তেখেতৰ দ্বাৰা ৰচিত কেইখনমান কাকতৰ নাম দিয়া গৈছে অ'কে লগতে কেইখনমান তেখেতে সম্পাদনা কৰা আলোচনীৰ নামো দিয়া গৈছে এইখিনি তোমালোকে নিজে চাই ল'বা অ'কে আৰু আমি যেতিয়া নেক্সট ক্লাছত কুৱেশ্যন আনচাৰখিনি ডিছকাশ্যন কৰিম তেতিয়াও তোমালোকৰ লগত এইখিনি কথা আলোচনা কৰা হ'ব এতিয়া মেইনলি আমি এইডোখৰত চাব লাগিব তোমালোকৰ পাঠবোধ এইটো পইণ্ট অ'কে পাঠবোধ পইণ্টটোত ইটছ মিন তোমালোকৰ এই যিটো দৃষ্টান্ত নামৰ পয়েমটোত একচুৱেলি কবিয়ে কি কৈছে আমাক কি বস্তু বুজাব বিচাৰিছে সেইটো কথা আমি পাঠবোধটো পঢ়িলৈ আমি বুজি পাই যাম অ'কে কবি হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্ত কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে কবি হৰেকৃষ্ণ ডেকাদেৱৰ এই যিটো দৃষ্টান্তৰ নামৰ কবিতাটোত সামাজিক জীৱনৰ এক ৰূপ প্ৰতিফলিত হৈছে বুলি কৈছে কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি কেঁচা আলি কেঁকুৰিৰ পৰা কংক্ৰিটৰ হাবিলৈকে বিবিধ চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে এই কবিতাটোত দৃষ্টান্ত নামৰ যিটো কবিতাটোত কবিয়ে কবিয়ে ইয়াত নিজৰ কথা কৈছে নিজৰ কথা কোৱাৰ লগতে তেখেতে ইয়াতে তোমালোকে পঢ়িলে অলৰেডি গম পাবাই তেখেতে ইয়াত দুটা জীৱন উল্লেখ কৰিছে এটা জীৱন হৈছে নগৰীয়া জীৱন মানে টাউনৰ মানুহবিলাকে যিধৰণে থাকে তেওঁলোকৰ যিটো লাইফষ্টাইল অ'কে সেই জীৱনটো দৰ্শাইছে আৰু ইয়াৰ লগতে যিটো আমাৰ সোজা গাঁৱলীয়া জীৱন বুলি কয় তোমালোকে যদি গাঁৱৰ পৰা চাই আছে ক্লাছটো দেন তোমালোকে গম পাবা আমাৰ গাঁৱলীয়া জীৱনবিলাক কেনেকুৱা হয় বাৰু অ'কে চ' এইখিনি কথাকে কবিতাটোৰ মাজেৰে কবি হৰেকৃষ্ণ ডেকাদেৱে আমাৰ আগত উপস্থাপন কৰিছে গম পাইছানে বাৰু অ'কে কবিৰ কেইবাটাৰো কবিতাত গ্ৰাম্য জীৱনৰ অকপট ৰূপ প্ৰকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে দৃষ্টান্তৰ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে দৃষ্টান্ত কবিতাটো আমাৰ সমাজ জীৱনৰ এক আলেখ্য দৃষ্টান্ত কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যাত্মিক আলোচনাত মহানগৰ চেতনা বুলি কোৱা হয় চ' ইয়াত কি কৈছে কথাটো গম পাইছেনে বাৰু ইয়াত একচুৱেলি কবি হৰেকৃষ্ণ ডেকাদেৱে দুটা জীৱন প্ৰতিফলিত কৰিছে তোমালোকক আৰম্ভণিতে কোৱা নিচিনা মানে চহৰীয়া জীৱনৰ যি যান্ত্ৰিকতা সেই যান্ত্ৰিকতা আৰু আনফালে গ্ৰামীণ জীৱনৰ মানে গ্ৰাম্য জীৱনৰ যি আমাৰ শান্ত সুস্থ এটা পৰিৱেশ হোজা গাঁৱলীয়াসকলৰ যি পৰিৱেশ যি তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী এই সম্পৰ্কে তোমালোকে এই কবিতাটোত বুজি পাবা অ'কে তো এতিয়া ব'লা আমি তোমালোকৰ ডাইৰেক্ট কবিতাটো ষ্টাৰ্ট কৰিও যাতে তোমালোকৰ কথাবিলাক ক্লিয়াৰ হৈ যায় 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ আলি কেঁকুৰিটো আছিল কেঁচা সময় আছিল গধূলি
25 বছৰৰ আগতে কবিয়ে এজন ব্যক্তিক লগ পাইছিলে বুলি কৈছে। মানে কবিয়ে এটা ৰাস্তাই গৈ আছে, অ'কে? কবিয়ে বহুত দিনৰ মূৰত নিজৰ গাঁওখনলৈ ঘূৰি আহিছে। ঘূৰি আহি পিনে তেখেতে গাঁওখনৰ পৰা এনেই আৰু ঘূৰিবৰ কাৰণে ওলাই গৈছে, মানে গাঁওখনত ফুৰিবৰ কাৰণে ওলাই গৈছে। তাৰপিছত তেখেতে কৈছে যে কি 25 বছৰৰ আগতে এই ঠাইতে মই এজন ব্যক্তিক লগ পাইছিলোঁ। 25 বছৰ আগতে মই এজন ব্যক্তিক মই এই ঠাইতে লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা আৰু সময় আছিল গধূলি। আৰু সেই সময়কণ আছিল গধূলি সময়, আৰু সেইটো সময়ৰ এই গাঁৱলীয়া যি ৰাস্তা ঘাট এইবিলাক সম্পূৰ্ণ কেঁচা আছিল। তোমালোকে যদি গাঁৱত, আজিকালি গাঁৱত বাৰু অকণমান তোমাৰ উন্নত হ'ল আৰু, বাট আগতে 2012 চনৰ যদি আগত চোৱা তেতিয়া দেখিবা যে কি আমাৰ গ্ৰাম্য অঞ্চলৰ, গাঁৱলীয়া অঞ্চলত যিবিলাক ৰাস্তা ঘাট থাকে, সেই ৰাস্তা ঘাটবিলাক প্ৰায়বিলাক ৰাস্তা ঘাটে মানে অলপ কেঁচা, অ'কে? কেঁচা মানে কি আৰু ধূলিয়ৰি বাট বুলি কয় ন, সেনেকুৱা আছিল বুলি কৈছে মানে। তো এইডোখৰলৈকে বুজি পালা? তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, এটা পঁজাঘৰ, আকাশ ধিৰাই কেইজোপামান কাকিনী তামোল, ঘৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। তো ইয়াত এজন বৃদ্ধ মানুহৰ কথা কৈছে। কবিয়ে আহি পিনে বৃদ্ধ মানুহজনক লগ পালে, অ'কে? তেওঁ কৈছে যে কি তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, অ'কে? সেই মানুহজন হয়তো কুকুৰীকণা আছিল। কুকুৰীকণা মানুহবিলাক জানানে বাৰু? যি নেকি ৰাতি নেদেখে, মানে দেখে কিন্তু একেবাৰে কমকৈ দেখে, মানে নেদেখায় আৰু, গম পাইছা? চ' তেখেতে কি কৰিছে, এই ব্যক্তিজনে, এজন বৃদ্ধ ব্যক্তিয়ে নিজৰ ঘৰৰ নঙলামুখত নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল বুলি কৈছে। এতিয়া নঙলামুখ মানে আকৌ তোমালোকে বুজি পাইছে নে নাই পোৱা, আই ডোন্ট ন', বাট তোমালোকে যদি গাঁৱত থাকা তেনেহ'লে আমাৰ যিখন জপনা, আমাৰ যি নঙনা, সেই আমাৰ নঙনাডাল তোমালোকে নিশ্চয় দেখিছা। যদি গাঁও অঞ্চলৰ পৰা চাই আছা নিশ্চয় দেখিবা নঙলা কি বস্তু, বাট চহৰৰ ল'ৰা ছোৱালীবিলাকে বুজি নাপাব, সিহঁতক গেট বুলি ক'ব লাগিব, অ'কে? অ'কে। আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। তোমালোকে কাকিনী তামোল দেখিছানে বাৰু? কাকিনী তামোলবিলাক একেবাৰে সৰু সৰু হয়, গম পাইছানে বাৰু? কাকিনী তামোল তোমালোকে ইণ্টাৰনেটত একবাৰ চাই ল'বা, যদি ঘৰত আছে তেনেহ'লে মা দেউতাক সুধিবা যে কোনজোপা কাকিনী তামোল বুলি কোৱা হয়। আৰু আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, তোমালোকে যদি গাঁৱলীয়া অঞ্চলৰ মানুহৰ ঘৰলৈ কাহানিবা যোৱা তেনেহ'লে দেখিবা যে কি বেলেগ বস্তু নেদেখিলেও ঘৰত কেইজোপামান তামোলৰ গছ, কেইজোপামান পাণ, হয় নে নহয়? তো এই কথাটো কৈছে মানে সেই ব্যক্তিজনৰ ঘৰৰ আগফালে আকাশ ধিৰাই কেইজোপামান, মানে আকাশৰ ফালে, মানে ধুনীয়াকৈ আৰু চোতালত নিজৰ বাৰীত এনেই তামোলবিলাক বহুত ওখ ওখ নহয় জানো? এজ কম্পেয়াৰ টু তোমাৰ কলগছ নতুবা কিবা বেলেগ আদাৰ কিবা গছ, সেই গছবিলাকতকৈ তামোল গছবিলাক ওখ। তো সেইটোকে কৈছে মানে আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। তোমালোকে যদি মন কৰা বাঁহ গছ দেখিছা নহয় তোমালোকে? এই বাঁহ গছবিলাক এনেই মন কৰিবাচোন, সিহঁতৰ যেতিয়া হাইটটো বাঢ়ি যায় পিছত সিহঁতি হাউলি আহে, হয় নে নহয়? হাউলি আহিলে মানে হাতখনে নমস্কাৰ দিয়া নিচিনা এটা ভাজৰ সৃষ্টি হয়। সেইটোকে কৈছে মানে যে কি ঘৰৰ আগৰ সেই যি আগলি বাঁহ কেইজোপামান আছে, সেই বাঁহ কেইজোপা মানে কি হৈছে, এনেকৈ হাউলি পিনে নমস্কাৰ আকৃতিয়ে মানে হাউলি আছে, সেইটো কথাকে কৈছে, বুজিলা? অ'কে। পূৰ্ণ জোনৰ লুণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো, তোমালোকে যদি পূৰ্ণিমাৰ নিশা বাহিৰলৈ ওলোৱা তেতিয়া তোমালোকে সম্পূৰ্ণ তোমালোকে ফটফটীয়াকৈ দেখিবা, মানে সম্পূৰ্ণ জোনাক হ'ব লাগিব, আকাশখন চাফা থাকিব লাগিব, তেতিয়া তোমালোকে দেখিবা যে কি তোমালোকে জোনৰ পোহৰত মানে দিনৰ নিচিনাকৈ দেখিবা মানে। কিন্তু সেই ব্যক্তিজনে ইমান পূৰ্ণ জোনৰ পোহৰটো মানে গম পাইছানে বাৰু? তোমালোকে নিশ্চয় জানা, চায়েন্সত পঢ়ি আহিছা, এই যে চন্দ্ৰটো অলপ কাচি জোন ওলাই, হয় নে নহয়? তাৰপৰা আকৌ লাহেকৈ অকণমান ডাঙৰ হয়, তাৰপৰা আকৌ অকণমান ডাঙৰ হয়, অৱশেষত গৈ পিনে সম্পূৰ্ণ চন্দ্ৰটো আমি দেখোঁ, সম্পূৰ্ণ মুনটো আমি দেখোঁ, হয় নে নহয়? তো সেইটোকে কৈছে মানে। তো এই পূৰ্ণ জোনৰ পোহৰটো, এই জোনৰ সম্পূৰ্ণ পোহৰটো নিজৰ ঘৰৰ পদূলিমুখটোকে সেই কুকুৰীকণা মানুহজনে বিচাৰি পোৱা নাছিল বুলি মানে ইয়াতে কৈছে, বুজিলা? ওচৰত সহায় সাৰথি কেও নাছিল, সহায় সাৰথি কেও নাছিল, মানে সেই ব্যক্তিজনক সহায় কৰিবৰ কাৰণে ওচৰত মানে কোনো সাৰথি নাছিল, কোনো হেল্প কৰিবৰ কাৰণে কোনো মানুহ নাছিল বুলি কৈছে। কাৰ ওচৰত নাছিল? কুকুৰীকণা মানুহজনৰ ওচৰত নাছিল, বুজি পালা? অ'কে। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল বৰ শান্তিত আছোঁ এই প্ৰজাতিত। আৰু কবিয়ে যেতিয়া নেকি সেই কুকুৰীকণা মানুহজনক লগ পালে, এতিয়া ইয়াত কুকুৰীকণা মানুহজন আৰু কবিৰ কথাকে কৈ থকা হৈছে কিন্তু দেই, তোমালোকে এইটো বস্তুটো বুজিবলৈ চেষ্টা কৰিবা, অ'কে? তো যেতিয়া নেকি সেই কুকুৰীকণা মানুহজনক সেই কবিয়ে হাতখন ধৰি পিনে নিজৰ পদূলিটোলৈ দেখাই দিওঁ বুলি যেতিয়া হাতত ধৰি তেওঁক লৈ গৈছিল, আগুৱাই দিছিল কবিয়ে, তেতিয়া সেই বৃদ্ধ সেই ব্যক্তিগৰাকীয়ে কবিক কৈছিল যে কি বৰ শান্তিত আছোঁ এই প্ৰজাতিত। তেতিয়া সেই নিজৰ ঘৰটো ফালে দেখাই পিনে মানে সেই বৃদ্ধ লোকজনে কবিক কৈছিল যে কি এই প্ৰজাতিত মই বহুত শান্তিত আছোঁ, এই বুলি মানে কৈছিল। তো এইডোখৰলৈকে বুজি পালানে বাৰু?
অ'কে, একচুৱেলি ইয়াত তোমালোকে দুটা জীৱনৰ কথা পাবা, এটা হৈছে চহৰীয়া জীৱন আৰু আনটো হৈছে তোমাৰ গ্ৰাম্য জীৱন। আৰু তোমালোকে নিজে হ'লেও জানা চহৰীয়া জীৱনটো বেছি ভাল নে গ্ৰাম্য জীৱনটো বেছি ভাল। মোৰ মতেতো গ্ৰাম্য জীৱনটো বেছি ভাল, তোমালোকৰ মতে আই ডোন্ট নো। অ'কে, আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, বৃদ্ধ নিৰ্জ দেশ। বয়সৰ বৃদ্ধ নিৰ্জ দেশ মানে কি গম পাইছানে বাৰু? মানে এজন বৃদ্ধ ব্যক্তি যদি তুমি লগ মন কৰা তেতিয়া দেখিবা যে কি তেখেতৰ মানে আমাৰ যিটো হাতত ভৰিত মানে মুখত বুকুত গোটেই মাংস হৈ আছে, মানে যিসকল মানে তুমি যেতিয়া বৃদ্ধ হ'বা ন, তোমাৰ দেহৰ পৰা সেই মাংসবিলাক নাইকিয়া হৈ যাব, গম পাইছা নাই? তো সেই সেনেকুৱা এজন ব্যক্তিৰ কথা ইয়াত বুজাইছে। মানে বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলা সাঁচ। অ'কে, যদি ইয়াত কৈছে যে কি আজি এই ঠাইতে লগ পালোঁ আন এজন বৃদ্ধ নিৰ্জ দেশ। আৰু কবিয়াত কৈছে যে কি এজন ব্যক্তিকটো অলৰেডি তেখেতে ঘৰৰ পৰা আগবঢ়াই দিয়ে, ঘৰলৈ সেইটোক আগবঢ়াই দিলে, এইটো এটা বেলেগ ষ্টৰী। অ'কে, এইডোখৰলৈকে আমি কি পঢ়িলোঁ? এইডোখৰলৈকে এজন কুকুৰীকণা ব্যক্তিক মানুহক সেই কবিয়ে লগ পাই পিনে নিজৰ ঘৰলৈ আগবঢ়াই দিলে, হয় নে নহয়? অ'কে, এইডোখৰতে কবিয়ে কৈছে যে কি এই সময় ইয়াতে মানে আজি এই ঠাইতে লগ পালোঁ আৰু এজনক, ইয়াতে আৰু এজনক লগ পালোঁ বুলি কৈছে, আৰু এজন ব্যক্তিক লগ পালোঁ বুলি কৈছে। আৰু সেই ব্যক্তিজনৰ যদি মুখত বয়সৰ চাপ নপৰিলে হয় তেনেহ'লে 25 বছৰ আগতে মানুহজন যেনেকুৱা আছিল তেনেকুৱাই হৈ থাকিলে হয়, সেই বুলি মানে কৈছে এইডোখৰলৈকে। বুজি পালানে? অৰ্থাৎ এইবিলাক বস্তু আমি নিজৰ জীৱনৰ লগত ৰিলেট কৰিব লাগিব, তোমালোকে নিজৰ প্ৰেক্টিকেল লাইফত চাব লাগিব। তুমি যদি এনে মন কৰা, তোমালোকৰ বাৰু বয়স খুব বেছি 18-19 বছৰ হৈছেহে চাগে, বাট মোৰ বয়স এতিয়া 23 বছৰ চলি আছে। অ'কে, তো আজিৰ পৰা 20 বছৰ আগতে মই যিজন ব্যক্তিক যিমান তোমাৰ ধুনীয়া দেখিছিলোঁ, অ'কে, যিমান তোমাৰ সুস্থ পুস্থ দেখিছিলোঁ, আজি সেইজন ব্যক্তি আজি বিচনা লৈ আছে, গম পাইছেনে বাৰু? বিচনা লৈ আছে মানে কি আৰু, মানে তেখেতৰ মানে মৃত্যুৰ কাষ চাপিছে। অ'কে, তেখেতৰ মৰণৰ কাষ চাপিছে। আৰু প্ৰত্যেক মানুহে এদিন নহয় এদিন মৰিব, নহয় জানো? তো সেইটো কথা কৈছে। মানে যদি বয়সৰ চাপ নপৰিলে হয় সেই মানুহজনৰ দেহত, তেনেহ'লে সেই 25 বছৰ আগৰ সেই মুখখনকে মই দেখি পালোঁ হয় মানে। অ'কে, সেইটো কথাকে ইয়াত কৈছে। মানে সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল, ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপ চৰা। সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। এই ব্যক্তিজন ক'ত ৰখি আছিল বুলি কৈছে? সাতমহলীয়া ঘৰৰ বাহিৰত। সাতমহলীয়া ঘৰ মানে কি? অট্টালিকা আৰু, নহয় জানো? একদম 7টা ফ্ল'ৰ আছে, সেনেকুৱা এটা ঘৰৰ কথা ইয়াত বুজাইছে। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, সেই সাতমহলীয়া ঘৰৰ কিনাৰতে য'ত নেকি এই বৃদ্ধ মানুহজন ৰখি আছে, এই বৃদ্ধ মানুহজন ৰখি থকা ঘৰটোৰ কিনাৰতে ওচৰে পাজৰে কেইবাটাও অট্টালিকা আছে বুলি কৈছে। এটাতকৈ আনটো ৰূপ চৰা, এটাতকৈ আনটো ওখ, মানে এটাতকৈ আনটো ডাঙৰ। চৰাৰ শব্দটোৰ দ্বাৰা ইয়াত ডাঙৰ, সেইটো কথাকে আমি বুজিছোঁ। ডাঙৰ নতুবা বৃহৎ আৰু বৃহৎকাৰ, গম পাইছানে বাৰু? তো সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰখি আছিল। ৰখি থকা পৰৱৰ্তী পৰ্যায়ত ওচৰে পাজৰে তেখেতে দেখিছিল কেইবাটাও অট্টালিকা, হয় নে নহয়? আৰু ইয়াতে কৈছে কবিয়ে যে কি এটাতকৈ আনটো ৰূপ চৰা, মানে এটাতকৈ আনটো অধিক ডাঙৰ, নতুবা অধিক মনোমোহা, নতুবা অধিক বিশাল। তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়। লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। অ'কে গাইজ, এইডোখৰলৈকে বুজি পালা এটাতকৈ আনটো ৰূপ চৰা। অ'কে, এতিয়া আমি এইডোখৰ পৰা পঢ়িম। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ভাড়াঘৰ বিচাৰি আহিছা? চ' তাৰপিছত সেই যিজন ব্যক্তিৰ কথা ইয়াত কবিয়ে কৈ আছে, এটা কথা মন কৰিবা দেই, আগৰ ষ্টৰিটো বেলেগ দেই। এই তোমালোকে প্ৰথম পাঠখিলাত যিটো তোমালোকে ষ্টৰি পালা, এইটো ষ্টৰিও বেলেগ, এইটো হৈছে এটা গ্ৰাম্য ষ্টৰি। অ'কে, এইটো গ্ৰামীণ ষ্টৰি, এইটো গাঁৱৰ ষ্টৰি, গাঁৱৰ কাহিনী। আৰু এতিয়া আমি যিটো পঢ়িছোঁ এইটো হৈছে সম্পূৰ্ণ এটা চহৰীয়া ষ্টৰি, মানে টাউনৰ এটা ষ্টৰি আৰু কাহিনী। তাৰপিছত এই সন্ধ্যা ভগাৰ তোমালোকে যদি টাউনত, অৱশ্যে তোমালোকে টাউনতে থাকে বেছিভাগ ষ্টুডেণ্টে, তোমালোকে এনে মন কৰিবাচোন, গাঁও অঞ্চলত 9টা বজাৰ পিছত তোমালোকে আমাৰ গাঁৱৰ ৰাস্তাত তুমি মানুহজন বিচাৰি নোপোৱা। কিন্তু চহৰত তেনেকুৱা নহয়, চহৰত ৰাতি 12টা 1টা বজালৈকে গাড়ী অহা যোৱা কৰিয়ে থাকে, মানুহ পিয়াপি দি ঘূৰিয়ে ফুৰে, সেইটো কথাকে কৈছে। আৰু তাৰে ভিতৰত চশমাৰ তলেৰে সন্দেহেৰে সেই ব্যক্তি এজনে কবিলৈ চাই পিনে কবিক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত ভাড়াঘৰ বিচাৰি আহিছা? এই বুলি মানে কবিক
সুধিলে কোনে সুধিলে এই ব্যক্তিজনে সুধিলে যিজন চহৰীয়া ব্যক্তিৰ কথা আমি ইয়াতে পঢ়ি আছোঁ অ'কে তাৰপিছত সেই ব্যক্তিগৰাকীয়ে কবিক কৈছে যে কি এই কুবেৰৰ মহল্লাত ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই তাৰপৰা কবিক সেই ব্যক্তিগৰাকীয়ে ক'লে যে কি এই কুবেৰৰ মহলত তুমি ইয়াত ভাড়াঘৰ ক'ত পাবা মানুহজনেতো তোমাৰ প্ৰশ্নবোধক বাক্য কৰি সুধিয়ে ল'লে কবিজনক যে সেই অচিনাকি ব্যক্তিজন তোমাক কি লাগে ইয়াত ভাড়াঘৰ বিচাৰি আহিছা এনেকেতো কবিক তোমাৰ সেই অচিনাকি ব্যক্তিজনে সুধিয়ে ল'লে সুধি লোৱাৰ পিছত কৈছে যে কি এই কুবেৰৰ মহল্লাত এতিয়া কুবেৰ শব্দটো মিনিং কি জানানে বাৰু কুবেৰ মানে যি নেকি বহুত বেছি ধনী মানুহ ন যি নেকি অকণমান চিপচ টাইপৰ মানুহ হয় সেই মানুহবিলাককে জেনেৰেলি কুবেৰ বুলি কয় তাৰপৰা কৈছে যে কি এই কুবেৰৰ মহল্লাত তুমি ভাড়াঘৰ ক'ত পাবা নোপোৱা সেই বুলি কৈছে ভাড়াঘৰনো ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত আৰু যদি পায়ো যোৱা তেতিয়া কি শান্তিত থাকিবা ইয়াত মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই ইয়াত যদি তুমি মৰিও যোৱা ন তেতিয়া তোমাক দাহ কৰিবলৈ তোমাৰ ডেড বডিটো জ্বলাবলৈও তুমি ইয়াত মানুহ এজন বিচাৰি নোপোৱা অ'কে জখৰ পোৱালিহঁতে কোনে কাক চায় এই যে জখৰ পোৱালিহঁত জখৰ শব্দটো মিনিং তোমালোকে ইয়াতে পাই যাবা মন কৰা 1 ছেকেণ্ড এই দেখিছা এইটো দেখিছা জখ শব্দটো পুতি থোৱা ধন সোণ ৰখি থাকে বুলি ভবা অপদেৱতা অতিশয় কৃপণ লোক দেখিছা শব্দটোৰ মিনিং ইয়াত লিখা আছে চ' তোমালোকে যদি কিবা এটা শব্দ বুজি নোপোৱা অকণমান তলত চাবা শব্দাৰ্থ আৰু টুকা ইয়াতে তোমালোকৰ ইয়াতে মানে এইটো বস্তু ইয়াতে দিয়া থাকে মানে শব্দৰ অৰ্থবিলাক তো কবিয়ে তাৰপিছত কবিক মানে সেই বৃদ্ধ ব্যক্তিজনে কৈছে কি মই ইয়াত তুমি ভাড়াঘৰ বিচাৰি পালেও ইয়াত তুমি শান্তিত থাকিব নোৱাৰা ইয়াত ক'ত শান্তিত থাকিব পাৰিবা তুমি কিয়নো ইয়াত মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই অ'কে জখৰ পোৱালিহঁতে কোনে কাক চায় এই যে কৃপণৰ পোৱালিহঁত ইহঁতে কোনে কাক চায় আৰু এনেকুৱাই হয় তোমালোকে যদি চহৰত থাকা ন চহৰৰ মানুহবিলাকে মানে ইটো ঘৰে সিটো ঘৰৰ লগত চিনাকি মানে কথা পাতিবৰ কাৰণে সিহঁতৰ টাইম নাই সিহঁতে কেৱল মাত্ৰ নিজৰ বস্তুটো চায় কিন্তু গাঁৱত তেনেকুৱা নহয় আকৌ গাঁৱত যদি আজি তোমালোকৰ ঘৰত খাবলৈও নাথাকে তুমি ঘৰৰ মানুহ এজন এঘৰলৈ গৈ পিনে তোমালোকে চাউল নতুবা কিবা যি বস্তু খাব নাথাকে লৈ আনিব পাৰিবা দোকানৰ পৰা লৈ আনিম বুলি ক'লেও পাৰিবা বাকী লৈ অ'কে তোমালোকৰ ঘৰত জাতিলাও নাই ওচৰ মানুহ ঘৰৰ আনিম বুলি ক'লেও পাৰিবা জাতিলাও এটা কিন্তু চহৰত পাৰিবা কোনে দিব তোমাক সেইটো কথাকে ইয়াত কৈছে মানে এই যে কৃপণৰ পোৱালিহঁত এই যে জখৰ পোৱালিহঁত এই পোৱালিহঁতে কোনে কাক চায় মানে এই জখৰ যি মানুহবিলাক এই মানুহবিলাকে কোনে কাক চায় সেই বুলি কৈছে মানে এই বুলি কৈ তেওঁ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু এইখিনি কথা কৈ পিনে তোমালোকক যিখিনি কথা ইয়াত মই বুজালোঁ এই কথাখিনি কৈ পিনে সেই বৃদ্ধ ব্যক্তিগৰাকী নিজৰ ঘৰৰ ভিতৰলৈ নিজৰ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ তাৰপৰা কৈছে যে কি ব্যক্তিজন যেতিয়া সোমাই গ'ল নিজৰ 7 মহলীয়া ঘৰৰ ভিতৰলৈ তাৰ পৰৱৰ্তী পৰ্যায়ত এই যে কংক্ৰিটৰ হাবি এই যি কংক্ৰিটৰ হাবি শব্দটোৰ মিনিং ইয়াত তোমালোকে চাই লোৱা কংক্ৰিটৰ হাবি শব্দটো ইয়াত একচুৱেলি দিয়া নাই একচুৱেলি কংক্ৰিটৰ হাবি মানে কংক্ৰিট মানে কি জানা কাঁইট অ'কে কাঁইটীয়া হাবি বুলি কৈছে আৰু কাঁইটীয়া হাবি শব্দটোৰ দ্বাৰা ইয়াত কি বুজাইছে গম পাইছেনে বাৰু কাঁইটীয়া হাবি মানে একচুৱেলি টাউনৰ মানুহখিনিৰ কথা বুজাইছে টাউনৰ মানুহবিলাকৰ যি আচাৰ ব্যৱহাৰ সিহঁতৰ যিটো পৰিৱেশ সিহঁতৰ যিখন সমাজ সেই সমাজখনৰ কথা বুজাইছে কংক্ৰিটৰ হাবি কংক্ৰিট শব্দটোৰ মিনিং কাঁইট মানে কাঁইট গম পাইছা এই যে কাঁইট থাকে যে জোঙা সেই কাঁইট বহুত ষ্টুডেণ্টে বুজি নোপোৱা মানে তো সেইটো কাৰণে কাঁইট শব্দটো বুজাবলগীয়া হৈছে অ'কে চ' কংক্ৰিটৰ হাবিখনত এই যে কাঁইটীয়া হাবি মানে কাঁইটীয়া হাবি মানে টাউনীয়া যিখন সমাজ যিখন টাউনৰ ব্যস্ততাপূৰ্ণ যিখন সমাজ এই সমাজখনৰ কথা বুজাইছে মানে এই কংক্ৰিটৰ হাবিখনত তেওঁক আৰু বিচাৰি নাপালোঁ তাৰপিছত কবিয়ে তেখেতক আৰু বিচাৰি নাপালোঁ বুলি কৈছে তাৰপৰা কৈছে যে কি বৰ অশান্তিৰে মই উভতি আহিলোঁ এই বুলি তাৰপৰা কবিয়ে কৈছে তো আই থিংক মই তোমালোকক যিটো এক্সপ্লেনেশ্যন দিলোঁ আই থিংক তোমালোকে বুজি পালা বুজি নাপালেও তোমালোকে পুনৰ এবাৰ চাবা বুজি পাবা একচুৱেলি কি জানানে বাৰু তোমালোকে ইয়াত দুটা জীৱন পাইছা এটা জীৱন টাউনীয়া জীৱন আৰু এটা হৈছে চহৰীয়া জীৱন এটা হৈছে টাউনীয়া আৰু এটা হৈছে গ্ৰামীণ মানে গাঁৱলীয়া জীৱন একচুৱেলি ইয়াত মানে গাঁৱলীয়া মানুহবিলাক তুমি হয় খোজা দেখিবা গাঁৱত যদি তুমি আহা মানুহবিলাক বহুত পঢ়া শুনা নহ'ব পাৰে বহুত বেছি সাজ পোছাকৰ বহুত বেছি হেৰি নাথাকিব পাৰে বাট গাঁৱলীয়া মানুহবিলাকৰ মাজত থাকি তুমি যিটো অনুভূতি পাবা সেইটো অনুভূতি তুমি চহৰত নোপোৱা মানে তুমি যদি শিৱসাগৰ নতুবা ডিব্ৰুগড় মেইন টাউনতো আছা গুৱাহাটী নতুবা কামৰূপ যোৰহাট লখিমপুৰৰ যদি মেইন টাউনতো আছা ন মেইন যদি তোমালোকে টাউনত থাকা তোমালোকে গাঁৱৰ নিচিনা ফিলিংছটো নোপোৱা মানে তো সেইটো কথাকে ইয়াত বুজাব বিচাৰিছে গম পাইছা নাই বাৰু এতিয়া ইয়াতে মৰিল দাহ কৰিবলৈ এজন ব্যক্তি নাই বুলি ইয়াতে কবিয়ে আমাক কৈছে কিয় ক'বলগীয়া হ'ল তুমি যদি গাঁৱত আহা ন গাঁৱত যদি এজন ব্যক্তি মৃত্যু হ'লে গোটেই গাঁওখন আহে তেখেতক দাহ কৰিবৰ কাৰণে তেখেতক অন্তিম সৎকাৰ কৰিবৰ কাৰণে কিন্তু চহৰত আহে নেকি
না সময় নাই, চবেই নিজৰ নিজৰ কামত ব্যস্ত, চাকৰি কৰে, চাকৰি কৰিবলৈ গ'ল, বিজনেছ কৰে, বিজনেছ কৰিবলৈ গ'ল, হয়নে নহয়? চ' এইটো কথা কৈছে মানে। আৰু গাঁৱলীয়া যিটো সৌন্দৰ্যতা, গাঁৱলীয়া যিটো ৰূপ, সেই ৰূপটোৰ কথাও ইয়াতে প্ৰকাশ কৰিছে। মন কৰাচোন যে ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। ঘৰৰ মানে মানুহবিলাক, আমাৰ গাঁৱলীয়া মানুহবিলাকৰ যিখন ঘৰখনৰ মানে ওচৰে পাজৰে বাঁহৰ বাঁহ থাকে মানে, বাঁহৰ জোপোহা থাকে সৰু সৰু। বাঁহৰ জোপোহা মানে কি আৰু য'ত নেকি বাঁহ থাকে, 25-30ডাল বাঁহ একেলগতে থাকে ন। সেই বাঁহবিলাক যেতিয়া ওখ হৈ যায় ন, তোমালোকক আৰম্ভণিতে মই কৈ আহিছোঁ, মানে হাউলি পৰে মানে বাঁহ ওখ হৈ গ'লে। সেই যিটো এটা নমস্কাৰ আকৃতিৰ হাউলি পৰে ন, সেই সৌন্দৰ্যটোৰ কথা বুজাইছে মানে, গম পাইছা নাই? তাৰপৰা আৰু গাঁৱলীয়া মানুহবিলাকৰ যি শান্তিপূৰ্ণ পৰিৱেশ, সেই শান্তিপূৰ্ণ পৰিৱেশৰ কথা ইয়াতে বুজাইছে। ইয়াত দেখিছানে সেই এটা পঁজাঘৰ মানে কি আৰু যিটো খেৰৰ মানে সৰু এটা পঁজাঘৰৰ কথা ইয়াত উল্লেখ কৰিছে। য'ত নেকি সেই প্ৰথম পেৰেগ্ৰাফটোত আমি যিজন ব্যক্তিৰ কথা পাইছিলোঁ, যিজন কুকুৰীকণা ব্যক্তিৰ কথা পাইছিলোঁ, তেখেতে বহুত শান্তিত আছোঁ বুলি কৈছে, হয় নে নহয়? অ'কে, তাৰপৰা এই ধনী ব্যক্তিজনৰ কথা আকৌ কি বুলি কৈছে ইয়াতে? ধনী ব্যক্তিজনৰ কথা ইয়াত কৈছে যে কি, ইয়াত 7মহলীয়া ঘৰৰ কথা কৈছে। 7মহলীয়া ঘৰৰ বাহিৰত তেখেতে অকলে ৰাখি আছিল, ওচৰত কেইবাটাও অট্টালিকা আছিল, এটা আনটোতকৈ চৰা, মানে এটা আনটোতকৈ বৃহৎকাৰ, সেইটো কথা বুজাইছে। তাৰপৰা মানুহজনে সুধিলে, যেতিয়া কবিক লগ পালে, সুধিলে যে কি, হেৰা অচিনাকি মানুহজন, কি লাগে তোমাক ইয়াত? তুমি ইয়াতে কি বিচাৰি আহিছা? ভাড়াঘৰ বিচাৰি আহিছা নেকি? যদি ভাড়াঘৰ বিচাৰিও আহিছা তেনেহ'লে এই কুবেৰৰ মহলাত, যদি ভাড়াঘৰ বিচাৰিও আহিছা, যদি তোমাৰ ভাড়াঘৰ লাগিব, তেনেহ'লে ক'ত পাবা ইয়াত? আৰু পালেও তুমি শান্তিতনো ক'ত থাকিব পাৰিবা? তুমি ইয়াত যদি মৰিও যোৱা, তোমাৰ যদি মৃত্যু হৈ যায়, মৃত্যু হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তোমাক দাহ কৰিবলৈ এজন ব্যক্তি তুমি লগ নাপাবা। সেইটো কথাকে ইয়াত কৈছে, গম পাইছা? তাৰপৰা এইবুলি কৈ পিনে মানে এই অচিনাকি ব্যক্তিজন মানে কি, সেই বৃদ্ধ লোকজন 7মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল, আৰু কবিয়ে তাৰপিছত বহুত অশান্তিৰে উভতি আহিলোঁ বুলি ইয়াতে কৈছে। একচুৱেলি ইয়াৰ দ্বাৰা কি বুজিলা জানা? গাঁৱলীয়া আৰু চহৰীয়া সমাজৰ দুটা ৰূপ আছে ইয়াতে। এতিয়া তোমালোকে নিজে ভাবা যে তোমালোকক কোনটো জীৱন লাগে। মোকতো তোমাৰ গাঁৱলীয়া জীৱন লাগিব, তোমালোকক কোনটো জীৱন লাগে আই ডোন্ট নো। বাট তোমালোকে যদি লং লাইফ থাকিব বিচাৰা, লং লিভ কৰিব বিচৰা, মানে যদি তোমালোকে বহুত দিন জীয়াই থাকিম বুলি ভাবিছা, দেন অবভিয়াছলি তোমালোকে গাঁৱত থাকিব আহা। কিয়নো চহৰত মানে তুমি কোনো এটা ফালৰ পৰাই তুমি শান্তিত নোপোৱা। হয়, তুমি পাবা গাড়ী ঘোঁৰা মাত শুনি থাকিব পাবা, বা এনেই তুমি দেখাব পাৰিবা জাক জমকতা, কিন্তু একচুৱেলি আচল মজাটো গাঁৱতহে আছে মানে। যিটো শান্তিপূৰ্ণ পৰিৱেশ ন, সেইটো গাঁৱতহে আছে। অ'কে গাইজ, আই থিংক তোমালোকে এক্সপ্লেনেশ্যনটো ভাল পালা, বুজি পালা আই থিংক। এণ্ড বুজি পালা যদি ভাল কথা, বুজি নাপালে একো নাই, আকৌ এবাৰ চাই ল'বা। নেক্সট ক্লাছত আমি তোমালোকৰ লগত গোটেই কুৱেশ্যন আনচাৰখিনি ডিছকাশ্যন কৰি দিম, আৰু তোমালোকৰ পইণ্টটো শেষ হৈ যাব। তোমালোকৰ এই দৃষ্টান্ত কবিতাটো মূল ভাৱলৈকে আমি আলোচনা কৰি দিম, গোটেইখিনি আলোচনা কৰিম আৰু তোমাৰ ভাষা বিষয়লৈকে। অ'কে, চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ। তোমালোকৰ যদি ফ্ৰেণ্ড চাৰ্কুলৰ যদি তোমালোকৰ কাৰোবাৰ ক্লাছটো ছাজেষ্ট কৰিব বিচৰা, কৰিব পাৰা তোমালোকে। অ'কে, আৰু যদি তোমালোকৰ কিবা থাকি গ'ল বুজিবৰ কাৰণে, তেনেহ'লে আমাৰ হোৱাটছএপ নাম্বাৰটো তোমালোকৰ ওচৰত নিশ্চয় আছে, যদি নাই ডেছক্ৰিপশ্যন চেক কৰা, আৰু তোমালোকৰ যিটো কোৰ্চৰ ডেছক্ৰিপশ্যন তাতে দিয়া আছে। তোমালোকৰ যদি কিবা ডাউটছ আছে এই পাৰ্টিকুলাৰ সেইটোৰ ওপৰত, পইণ্টটোৰ ওপৰত, জাষ্ট এটা ফিডবেক এটা লিখি পঠিয়াই দিয়া, কুৱেশ্যনটো লিখি পঠিয়াই দিয়া হোৱাটছএপৰ যোগেদি। আমাৰ টিমে তোমাক সেইটো এক্সপ্লেইন কৰি দিব। অ'কে, বাই বাই।